জীৱশ্ৰেষ্ঠৰ নৃশংসতা হানি খুচি হত্যা ঢেকীয়াপতীয়া বাঘক কাটি নিলে বাঘৰ ছাল আগভৰি নেগুৰ আৰু দাঁত গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ দুখুটি মুখত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা জীৱশ্ৰেষ্ঠৰ আক্ৰমণত মৃত্যু হ'ল এটি প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বৃহস্পতিবাৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে হানি খুচি হত্যা কৰে বাঘটো আৰু বাঘটোৰ মৃত্যুৰ পাছতে বাঘৰ মঙহৰ বাবে হেতা ওপৰা লাগিল ৰাইজৰ বাঘৰ ছাল নেকুৰ দাঁত পৰ্যন্ত কাটি নিলে অঞ্চলটোৰ লোকে উল্লেখযোগ্য যে বিগত এমাহ ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে কিছুদিন পূৰ্বে চেলেক গাঁৱত এজন লোকক আক্ৰমণ কৰি ভক্ষণো কৰিছিল বাঘটোৱে বৃহত্তৰ অঞ্চলটোত বাঘৰ সন্ত্ৰাসৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈও শংকাত ভুগিছিল জনতা অঞ্চলটোত পোহনীয়া গৰু ছাগলী ভক্ষণ কৰিও উপদ্ৰৱ চলাই এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল মৃত বাঘটোৱে ফলত অতিষ্ঠ হৈ পৰিছিল স্থানীয় ৰাইজ বৃহস্পতিবাৰে পুনৰ বাঘটো প্ৰত্যক্ষ কৰাত অঞ্চলটোৰ লোকে খেদি খেদি হানি খুচি হত্যা কৰে বাঘটো পিছে বাঘটোৰ মৃত্যুৰ বাবে ৰাইজে জকৰীয়া কৰিছে বন বিভাগক বন বিভাগৰ গুৰুত্বহীনতাৰ বাবেই বাঘটো মৃত্যুমুখত পৰাৰ অভিযোগ পুৱা বাঘটো প্ৰত্যক্ষ কৰাৰ পাছতে খবৰ দিয়া হৈছিল বন বিভাগক কিন্তু বন বিভাগে 4জন লোক পঠিয়াই দায়িত্ব সামৰে আৰু বাঘটো ট্ৰেংকুইলাইজ কৰাৰ ক্ষেত্ৰতো কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বন বিভাগে আজি আসলতে যেটো ঘটনা ঘটি গ'ল যেটো একচুয়ালি বাঘ আমি সংৰক্ষণ কৰিব লাগে কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল কি আমাৰ ফৰেষ্ট এটা অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ বিয়াগুম এটা বিভাগ আছে এই বিভাগটোৰ গাফিলতিৰ কাৰণে আজি এটা যেটো বাঘ আমি সংৰক্ষণ কৰিব লাগে বাঘটো আজি মৃত্যুবৰণ কৰিছে আৰু আমি একচুয়ালি জাতীয় সংগঠন হিচাপে আমি কেবাবাৰো আমি গৈছো গোলাঘাট অফিচত গৈছো আমি বোকাখাটত গৈছো আমি হৌ হিদিনা এটা ঘোঁৰা মাৰিছে এই ঘোঁৰাটো যেতিয়া মাৰিছে আৰু এই বৃহত্তৰ অঞ্চলটোত চেলেগাঁৱত এটা মানুহ মাৰিছে তাৰ পাছৰ পৰা আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত যোগাযোগ কৰিছোঁ কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে কোনো ধৰণৰ তেখেতসকলে যেনেধৰণে গুৰুত্ব দিব লাগিছিলে তেনেধৰণে গুৰুত্ব নিদিলে আৰু আমি এইটো একচুৱেলি যোগাযোগো কৰিছোঁ আমাৰ জাতীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ ৰাহুল লোহিঙে তেখেতে যোগাযোগ কৰিছে যে বাঘটো এনেকুৱা জেগাত আছে গতিকে ট্ৰেংকুলাইজ কৰি পেলাই তেখেতক সেইটো নিব পৰা যায় নেকি কিন্তু তেখেতসকলে কিন্তু কোনো ধৰণৰ মাত্ৰ 4জন আহিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাত্ৰ 4জন কনিষ্টবল আহিছে এতিয়া মৃত্যু হোৱাৰ পাছত ইমান পুলিচ প্ৰশাসনৰ পৰা ধৰি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি কি কৰিব ইপিনে ঘটনাস্থলীত গোলাঘাট জিলাৰ ডিএফঅ'ৰ লগতে বন বিভাগৰ এটি দল উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে কিন্তু বন বিভাগৰ দায়িত্বহীনতাৰ বাবে বাঘটো নিধন হোৱাৰ অভিযোগ সন্দৰ্ভত দায়হৰা মন্তব্য কৰে ডিএফঅ' গৰাকীয়ে বাঘটো ট্ৰেংকুলাইজ কৰিবৰ বাবে বন বিভাগৰ টিম আধা বাটৰ পৰাই ঘূৰিব লগা হ'ল বুলি মন্তব্য কৰে ডিএফঅ' গৰাকীয়ে আমি ঘটনাস্থলীত দেখা যায় যে বাঘটো খেদি খেদি মৰা যেন অনুভৱ হয় আৰু আমি ইনকুৱাৰী চলি আছে পিছত ইনকুৱাৰী সমাপ্ত হোৱাৰ পিছত সম্পূৰ্ণ বিগত এটা মাহে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আছিল পিছত ময়ো জইন কৰিব মাত্ৰ 2 দিন হৈছে এজন ব্যক্তিকো ভক্ষণ কৰিছিলে আজি মই শুনা পাইছোঁ ৰেকৰ্ডত ইতিমধ্যে স্থানীয় ৰাইজে অভিযোগ নহয় তাৰ কাৰণে গোটেইখিনি মানুহ আহি উপস্থিত হৈ বাঘটো লৈ গৈছে ৰিকভাৰী কৰিবলৈ আহিলে কিন্তু বাঘটো ট্ৰেংকুলাইজ কৰাৰ কোনো ব্যৱস্থা লোৱা নাই বুলি ট্ৰেংকুলাইজৰ কাৰণে WTOত কথা পতা হৈছিল মানুহ আহি আছিলে কিন্তু আধা ৰাস্তাৰ পৰা আকৌ ঘূৰাই পঠাব লগা হৈছিল খুব এটা দুৰ্ভাগ্যজনক এতিয়া আপোনালোকে তদন্ত কৰিব ইপিনে খুমটাইৰ বিধায়ক মৃণাল শইকীয়ায়ো ঘটনাটোক লৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া এনেদৰে বাঘটোক নিধন কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে এনেবোৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে বুলি উল্লেখ বিধায়কগৰাকীৰ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট